এইবাৰ গৈ আছো নগাঁৱৰ পৰা আদি কৈলাশ 5000 কিলোমিটাৰ ৰাইড হ'ব আৰু ধৰি লওক 20 দিনৰ পৰা 25 দিন লাগিব গোটেই ৰাইডটো। নাই মই আগৰ পৰা ট্ৰেভেলিং কৰি বহুত ভাল পাওঁ, বাইক চলাই বহুত ভাল পাওঁ। ইয়াৰ আগতো মই লাডাখ 2বাৰ গৈছোঁ আৰু এটা মই নিজৰ কাৰণেই কৰিছিলোঁ এচিভমেণ্টৰ কাৰণে 12000 কিলোমিটাৰ চল ৰাইড কৰিছিলোঁ লাডাখ আৰু স্পিতি ভেলি। সেইটো 50 দিনৰ আছিলে। এইবাৰ মই TVS ৰনিন বাইকখন লৈ গৈ আছোঁ, যিহেতু এইখন বাইকক নৰ্থ ইষ্টত মই প্ৰমোট কৰি আছোঁ এজ এ ব্ৰেণ্ড। বাইক চলাই কিনে বহুত ভাল লাগে এইখন। মোৰ 20ৰ পৰা 25 দিন, 1 মাহো লাগি যাব পাৰে আৰু যদি তাত আৰু মই ভাল কণ্টেণ্ট বনাব পাৰোঁ, যিহেতু মই ইউটিউবৰ কাৰণে ভিডিঅ' বনাওঁ, মই ক'ৰবাত ফুৰিব নিজৰ কাৰণেও যাওঁ আৰু যি বস্তু ভাল লাগে মই অকণমান দেখুৱাব চেষ্টা কৰোঁ। তো সেইটো কাৰণত আৰু এইবাৰ নতুন জেগা এক্সপ্ল'ৰ কৰিব চেষ্টা কৰিম। অকণমান টাইম বেছিও লাগিব পাৰে, বাছ ৰাইডটো ভালকৈ কমপ্লিট হ'ব লাগে আৰু লগত ইয়াৰে পৰা মোৰ লগৰ আছে, তাইও যাব আৰু বঙাইগাঁৱৰ পৰা দাদা এজন জইন হ'ব। মই এতিয়া আছো নগাঁৱৰ, আপোনালোকে দেখা পাইছে চাগে পিছফালে ভিনায়ক TVS। তো ইয়াৰ পৰা এইটো ৰাইড আৰম্ভ কৰি আছো। হয়, শ্ব'ৰুমৰ পৰা ভালেখিনি ছাপৰ্ট আছে আৰু TVS মটৰ কোম্পানীৰ পৰা ছাপৰ্ট কৰি আছে আজি 2.5 বছৰ